মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক ছায়েন্সৰ লেচন নম্বৰ 4 লৈকে তোমালোকৰ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল বা কমন কুৱেশ্যন যিখিনি আছিলে য'ৰ পৰা তোমালোকৰ কুৱেশ্যন অহাৰ চান্স আছে সেইখিনি তোমালোকৰ মই ভিডিঅ' যোগে জনাইছিলোঁ। আজিৰ এই ভিডিঅ'টিত লেচন নম্বৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ পৰা মই তোমালোকক কৈ যাম। তোমালোকে সেইখিনি পৰীক্ষাৰ কাৰণে চাবই লাগিব, ঠিক আছে। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তোমালোকে সেইখিনি চাবা। প্ৰথমতে তোমালোকে এই চেপ্টাৰটোৰ ডবা ৰেইনাৰৰ ট্ৰায়াডৰ যিখিনি ইয়াতে কথা উল্লেখ কৰা আছে সেইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা। ইয়াৰে পৰা তোমালোকৰ MCQ টাইপৰ কুৱেশ্যন এটা অহাৰ চান্স আছে। নেক্সট তোমালোকে পেজ নম্বৰ 80ৰ তোমালোকে নিউলেন্সৰ যিটো অষ্টক সূত্ৰ আছে এই সূত্ৰটো তোমালোকে ধুনীয়াকৈ চাবা, ঠিক আছে। তাৰপিছত তোমালোকে এই প্ৰশ্নাৱলীৰ যিটো 3 নম্বৰ প্ৰশ্ন আছে নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল এইটো কুৱেশ্যনৰ আনচাৰ তোমালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে নেক্সট পেজৰ অৰ্থাৎ পেজ নম্বৰ 83ত থকা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ধুনীয়াকৈ তোমালোকে চাবা আৰু যদি পাৰা তোমালোকে এইখিনি ধুনীয়াকৈ চাবলৈ চেষ্টা কৰিবা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা তোমালোকৰ কিন্তু MCQ টাইপৰ কুৱেশ্যন আহিব, ঠিক আছে। ভালদৰে তোমালোকে এইখিনি পঢ়িবা। নেক্সট তোমালোকে ইয়াতে থকা মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা এইখিনি তোমালোকে পঢ়িবা, ঠিক আছে। নেক্সট পেজৰ তোমালোকে প্ৰশ্নাৱলীৰ প্ৰশ্ন নম্বৰ 2টো চাবা, 2টো ইম্পৰ্টেণ্ট আৰু প্ৰশ্ন নম্বৰ 4টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে যিটো আধুনিক পৰ্যাবৃত্ত তালিকা এই আধুনিক পৰ্যাবৃত্ত তালিকাৰ গোটেইখিনি তোমালোকে ডিটেইলছত ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে, ঠিক আছে। যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইখিনিহে মই তোমালোকক চাবলৈ গৈছোঁ, ঠিক আছে। তাৰপিছত তোমালোকে এইটো পেজৰ তোমালোকে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবোৰৰ স্থানৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িবা, ঠিক আছে। এইখিনি যদি ভালদৰে পঢ়া এই চেপ্টাৰটো তোমালোকৰ 90% তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব। তোমালোকে বহুতখিনি ইয়াৰ পৰা জানিব পাৰিবা আৰু ইয়াৰ ৰিলেটেড তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব, ঠিক আছে। তাৰপিছত এইটো পেজৰ তোমালোকে যোজ্যতা পঢ়িব লাগিব, ভেলেঞ্চি, ঠিক আছে। যোজ্যতাখিনি পঢ়িবা যিখিনি কথা উল্লেখ কৰা আছে। তাৰপিছত পাৰমাণৱিক আকাৰৰ এইখিনি পঢ়িবা। তাৰপিছত ধাতৱ আৰু অধাতৱ ধৰ্ম এইখিনি তোমালোকে ভালদৰে পঢ়িবা। নেক্সট তোমালোকে প্ৰশ্নাৱলী পাবা, ঠিক আছে। প্ৰশ্নাৱলীৰ তোমালোকে ইয়াতে থকা MCQ কেইটা বহুতো MCQ হ'ব এই পাঠটোৰ পৰা, ঠিক আছে। সেইকেইটা তোমালোকে চাবা। লগতে ইয়াত থকা যিটো 5 নম্বৰ যিটো প্ৰশ্ন আছে, ঠিক আছে, এই 5 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা। তাৰপিছত তোমালোকে অনুশীলনীৰ তোমালোকে MCQ বিলাক চাবা আৰু অনুশীলনীৰ তোমালোকে এই 5 নম্বৰ যিটো কুৱেশ্যন আছে এই 5 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে, গতিকে ভালদৰে তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকে ইয়াৰে কুৱেশ্যন নম্বৰ 6টো চাবা, ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 এই তিনিটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমালোকে বায়'লজি পাবা, অৰ্থাৎ অধ্যায় 6 পাবা জীৱন প্ৰক্ৰিয়া, ঠিক আছে, লাইফ প্ৰচেছৰ। তোমালোকে এই তলৰ ফালে স্ক্ৰল কৰিবা, ঠিক আছে, নেক্সট পেজলৈ যাবা। তাৰপিছত তোমালোকে স্বপোষীয় পুষ্টি বুলি পাবা, ঠিক আছে। প্ৰশ্নাৱলীৰ তলত পাবা তোমালোকে স্বপোষীয় পুষ্টি, পৃষ্ঠা নম্বৰ 95। এই স্বপোষীয় পুষ্টি এইখিনি তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ বিষয়ে, ঠিক আছে। তাৰপিছত তোমালোকে পৃষ্ঠা নম্বৰ তোমালোকে 96 উলিয়াই ল'বা। পেজ নম্বৰ 96ৰ এইখিনি তোমালোকে পঢ়িবা, ঠিক আছে, এইখিনি পঢ়িবা। আৰু ইয়াতে যিখিনি দি থোৱা আছে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত প্ৰকৃততে কি হয় ইয়াৰ বিষয়ে ধুনীয়াকৈ দি থোৱা আছে। এইখিনি তোমালোকে এই তিনিটা যিটো পইণ্ট আছে পইণ্ট তিনিটা তোমালোকে ধুনীয়াকৈ পঢ়িবা। এই পইণ্টকেইটাও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট তোমালোকে এই পেজটোত থকা তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা, ঠিক আছে। এইখিনিৰ পৰা কেতিয়াবা কুৱেশ্যন দি দিয়ে প্ৰিভিয়াছ ইয়াৰৰ, যদি তোমালোকে কুৱেশ্যন পেপাৰসমূহ গোটেইখিনি ছল্ভ কৰিছা তোমালোকে তাতো ইয়াৰ পৰা কুৱেশ্যন অহা তোমালোকে দেখিবলৈ পাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ পেইড গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই, জইন হৈ ল'বলৈ নাপাহৰিবা। তাত জইন কৰিলে তোমালোকে 2022-23-24 চনৰ হাফ ইয়াৰ এণ্ড প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰ 5000+ MCQs অল ছাবজেক্টৰ কমন কুৱেশ্যন আনচাৰৰ সৈতে তোমালোকে তাত পাবা। গতিকে বহুতো ছাত্ৰ ছাত্ৰী ইতিমধ্যে জইন হৈছে। তোমালোকে যদি জইন হ'ব বিচৰা আমাক হোৱাটছআপত মেছেজ কৰিবা বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি জইন কৰি ল'বা। পেজ নম্বৰ 98ৰ এইখিনি তোমালোকে পঢ়িবা, পৰিপোষিত পুষ্টি। তাৰপিছত মানুহৰ পৰিপুষ্টিটো বহুত বেছিয়ে ইম্পৰ্টেণ্ট হয়,
তোমালোকে ভালদৰে পঢ়িবা মানুহৰ পৰিপুষ্টিৰ বিষয়ে তাৰপিছত ইয়াতে থকা মানুহৰ যিটো পাচন নলী আছে এইটোৰ বিষয়ে ধুনীয়াকৈ চাবা এই চিত্ৰটো তোমালোকে ভালদৰে মনত ৰাখিবা ঠিক আছে এই চিত্ৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে ভালদৰে চাবা তাৰপিছত তোমালোকে নেক্সট পেজ নাম্বাৰ 102 উলিয়াই ল'বা পেজ নাম্বাৰ 102ত থকা ATP ৰিলেটেড কুৱেশ্যন আহে ঠিক আছে এইখিনি পঢ়িবা অধিক জানিবৰ বাবে যিখিনি দি থোৱা আছে ঠিক আছে এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা এইখিনি ইম্পৰ্টেণ্ট হয় ATP ৰিলেটেড কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এইবাৰো তোমালোকৰ ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ চান্স আছে তোমালোকে ভালদৰে চাবা নেক্সট তোমালোকে প্ৰশ্নাৱলীৰ তোমালোকে এইটো কুৱেশ্যন চাবা 4 নম্বৰটো প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকৰ এই চেপ্টাৰৰ পৰা তোমালোকৰ ডায়াগ্ৰাম পৰীক্ষাত অহাৰ চান্স থাকে গতিকে এইটো ডায়াগ্ৰাম তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে চাবা তোমালোকৰ 3 বা 4 নম্বৰ তোমালোকৰ ডায়াগ্ৰামত থাকিবই ঠিক আছে ধুনীয়াকৈ এইটো চিত্ৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এইটো চিত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া নেক্সট পেজটো চোৱা তোমালোকে পেজ নাম্বাৰ 110 উলিয়াই লোৱা পেজ নাম্বাৰ 110 তোমালোকে মানুহৰ যিটো ৰেচন তন্ত্ৰ এই মানুহৰ ৰেচন তন্ত্ৰৰ চিত্ৰটো চাবা লগতে ৰেচন তন্ত্ৰৰ বিষয়ে ধুনীয়াকৈ এই ডিটেইলছখিনি গোটেইখিনি পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন অহাৰ চান্স থাকে আৰু চবতকৈ বেছি ইম্পৰ্টেণ্ট ডায়াগ্ৰামটো হৈছে এইটো নেফ্ৰনৰ গঠন চিত্ৰ প্ৰায় পৰীক্ষাত আহি থাকে ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই যিটো চিত্ৰটো এইবাৰৰ পৰীক্ষাৰ কাৰণে তোমালোকে ভালদৰে চাবা ঠিক আছে নেক্সট চোৱা নেক্সট তোমালোকে প্ৰশ্নাৱলী পাবা পেজ নম্বৰ 112 ইয়াতে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এইটো কুৱেশ্যন চাবা তাৰপিছত যিকেইটা MCQs আছে MCQs তোমালোকে কমন নোপোৱা ঠিক আছে MCQs কেইটা গোটেই চাব লাগিব তাৰপিছত লং কুৱেশ্যনৰ ইয়াৰে তোমালোকে কুৱেশ্যন নম্বৰ 5 চাবা কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 10 আৰু 12 এইকেইটা ইম্পৰ্টেণ্ট হয় যিহেতু তোমালোকে এতিয়া মুখস্থ কৰা নাই বা মুখস্থ কৰিবলৈ ৰৈ গৈছে তোমালোকে এতিয়াই এইখিনি ভালদৰে চাবা নেক্সট তোমালোকে পাবা অধ্যায় 7 নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটিৰ তোমালোকে স্নায়ুকোষৰ গঠন চিত্ৰটো চাবা এইটো চিত্ৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু তোমালোকে এইখিনিৰ পৰা এই যিটো পেৰাগ্ৰাফ আছে এইখিনিৰ পৰা এইখিনি ধুনীয়াকৈ পঢ়িবা এইখিনিৰ পৰা কেতিয়াবা কুৱেশ্যন তোমালোকক পৰীক্ষাত বনাই দিয়ে নেক্সট তোমালোকে মানুহৰ মস্তিষ্কৰ বিষয়ে ধুনীয়াকৈ পঢ়িবা এইখিনি ঠিক আছে এইটো প্ৰতিধ্বনিৰ বিষয়ে অলপ পঢ়িবা মানুহৰ মস্তিষ্কটো ধুনীয়াকৈ পঢ়িবা ইয়াৰ ৰিলেটেড কুৱেশ্যন আহি থাকে পৰীক্ষাত তাৰপিছত ইয়াতে তোমালোকে এই মস্তিষ্কৰে তোমালোকৰ কুৱেশ্যন আহিবা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এই তিনিটা ৰিলেটেড কুৱেশ্যন আহে ঠিক আছে গতিকে এই তিনিটা ৰিলেটেড যিমানকেইটা কুৱেশ্যন হ'ব পাৰে তোমালোকে ভালদৰে চাবা নেক্সট পেজ উলিয়াই লোৱা নেক্সট পেজত তোমালোকে মানুহৰ মস্তিষ্কৰ চিত্ৰটো তোমালোকে দেখিবলৈ পাবা এই চিত্ৰটো মনত ৰাখিবা বিশেষকৈ চিত্ৰটোত থকা এইখিনি মধ্য মস্তিষ্ক কোনখিনি কৰতি কোনখিনি ঠিক আছে প্ৰমস্তিষ্ক কোনখিনি ঠিক আছে এইখিনি তোমালোকে ধুনীয়াকৈ চাবা এইখিনি ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে প্ৰশ্নাৱলী পাবা প্ৰশ্নাৱলীত থকা প্ৰশ্ন নম্বৰ 1টো ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোকে চাবা নেক্সট তোমালোকে চাবা ইয়াতে থকা উদ্দীপনাৰ প্ৰতি সঁহাৰিৰ ইয়াৰ ৰিলেটেড কুৱেশ্যন অহাৰ চান্স কম আছে কিন্তু তোমালোকে চাবা তাৰপিছত তোমালোকে ইয়াতে থকা পোহৰানুবেগী চলনৰ বিষয়ে এইখিনিত দিয়া আছে পোহৰানুবেগী চলন ঠিক আছে এইখিনি ধুনীয়াকৈ পাবা এইখিনিত বিচাৰিলে এইখিনি তোমালোকে পঢ়িবা ঠিক আছে ইয়াতে তোমালোকে পাবা এইটো পোহৰানুবেগী ঠিক আছে এইটো জলনুবেগী পাবা এইখিনি তোমালোকে পঢ়িবা এইখিনি ইম্পৰ্টেণ্ট হয় 1 নম্বৰ ইয়াৰ পৰা তোমালোকৰ অহাৰ চান্স আছে নেক্সট পেজ উলিয়াই ল'বা নেক্সট পেজত তোমালোকে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ জিবাৰেলিনৰ বিষয়ে পাবা এইটো পেৰাগ্ৰাফ তোমালোকে ভালদৰে পঢ়িবা প্ৰশ্নাৱলী পাবা প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো চাবা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি এইটো ইম্পৰ্টেণ্ট হয় নেক্সট পেজত তোমালোকে পাবা প্ৰাণী হৰমনৰ বিষয়ে পৰীক্ষাত অহাৰ চান্স কম আছে তথাপিও কিন্তু তোমালোকে মিছ নকৰিবা এইখিনি ধুনীয়াকৈ তোমালোকে পঢ়িবা নেক্সট তোমালোকে পেজ নম্বৰ পাবা 124
124 তোমালোকে ইয়াতে থাইৰক্সিন হৰমনৰ বিষয়ে পাবা ঠিক আছে থাইৰক্সিন হৰমনৰ বিষয়ে পাবা সেইখিনি পঢ়িবা গড়ৰ ৰোগৰ বিষয়ে পাবা গতিকে এই থাইৰক্সিন হৰমন আৰু গড়ৰ ৰোগৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহে তাৰপিছত এষ্ট্ৰজেনৰ বিষয়ে অলপমান পঢ়িবা ইয়াৰ পৰা তোমালোকৰ MCQ হয়তো এটা দুটা তোমালোকৰ দিব পাৰে ঠিক আছে গোটেইকেইটা নাহে তোমালোকৰ ইয়াৰে এই তিনিটাৰ যিকোনো তোমালোকে চাই গ'লে 1 নম্বৰ এটা এইখিনিৰ পৰা পাবাই নেক্সট তোমালোকে প্ৰশ্নাৱলী পাবা প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 2 আৰু 3 ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে অনুশীলনীৰ তোমালোকে MCQ মই তোমালোকক আগতে কৈছোঁ MCQ ডাইৰেক্টলি কমন দিয়াটো সম্ভৱ নহয় তোমালোকে MCQ গোটেইখিনি চাব লাগিব ঠিক আছে লং কুৱেশ্যনৰ ইয়াৰে তোমালোকে কুৱেশ্যন নম্বৰ 5 টো চাবা নিউৰনৰ গঠন চিত্ৰ এটা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা কুৱেশ্যন নম্বৰ 5 ইম্পৰ্টেণ্ট তাৰপিছত কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 10 আৰু কুৱেশ্যন নম্বৰ 11 এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা নেক্সট তোমালোকে পাবা জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটি তোমালোকে পাবা এই চেপ্টাৰটিৰ তোমালোকে প্ৰশ্নাৱলীখিনিত চাবা প্ৰশ্নাৱলীৰ দুটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় ঠিক আছে দুটা কুৱেশ্যন প্ৰশ্নাৱলীৰ বহুত বেছি ইম্পৰ্টেণ্ট এই দুটা কুৱেশ্যন তোমালোকে চাবই লাগিব তাৰপিছত চাব লাগিব তোমালোকে দ্বিখণ্ডন বা দ্বিবিভাজনৰ বিষয়ে এইখিনি ইম্পৰ্টেণ্ট হয় ইয়াৰ ৰিলেটেড কুৱেশ্যন আহি থাকে পৰীক্ষাত তাৰপিছত তোমালোকে নেক্সট চাব লাগিব ইয়াতে থকা মুকুলোদ্গমৰ বিষয়ে ঠিক আছে মুকুলোদ্গমৰ বিষয়ে তোমালোকে চাবা এইখিনি তাৰপিছত তোমালোকে চাব লাগিব আংগিক বিস্তাৰণ ইয়াৰ তলতে তোমালোকে পাবা আংগিক বিস্তাৰণ এইখিনি তোমালোকে চাবা আংগিক বিস্তাৰণৰ ৰিলেটেড কুৱেশ্যন আহে একেবাৰে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে চাবই লাগিব কাৰণ তোমালোকে ৰিস্ক ল'ব নোৱাৰা যিহেতু এইবাৰ পৰীক্ষাটোত তোমালোকৰ অলপ বহুতখিনি খালখলনি কৰা হৈছে গতিকে কমন তোমালোকক যিমানেই নিদিয়ক কিয় তোমালোকে এইখিনি যদি ভালদৰে পঢ়ি নোযোৱা তোমালোকৰ পৰীক্ষা কিন্তু বেয়া হ'ব নেক্সট তোমালোকে ৰেণুৰ উৎপত্তিৰ বিষয়ে পঢ়িবা প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নম্বৰ 2 চাবা ইম্পৰ্টেণ্ট আৰু কুৱেশ্যন নম্বৰ 4 এই দুটা বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট যৌন প্ৰজননৰ বিষয়ে তোমালোকে পঢ়িবা তাৰপিছত একেবাৰে ইম্পৰ্টেণ্ট চিত্ৰ এটা হৈছে এইটো দীৰ্ঘছেদত এপাহ ফুল আগতেও বহুবাৰ এইটো প্ৰশ্ন পৰীক্ষাত আহিছিল দীৰ্ঘছেদত এপাহ ফুলৰ ছবি আঁকি গোটেইখিনি বৰ্ণনা কৰিবলৈ দিয়ে গতিকে এইখিনি পঢ়িবা এইখিনি চাবা তাৰপিছত ইয়াৰ পৰা MCQ আহিব এইখিনি ৰিলেটেড ঠিক আছে বীজৰ অংকুৰণৰ ৰিলেটেড MCQ এইখিনিৰ পৰা আহে এইখিনি তোমালোকে ভালদৰে চাবা জন্মকাণ্ড কোনখিনি ভ্ৰূণমূল কোনখিনি বীজপত্ৰ কোনখিনি এইখিনি তোমালোকে চাবলৈ নাপাহৰিবা ঠিক আছে নেক্সট তোমালোকে উলিয়াই ল'বা পেজ নম্বৰ 138 পেজ নম্বৰ 138ৰ ইয়াতে থকা তোমালোকে চাব লাগিব যোজন কোষৰ বিষয়ে চাবা যোজন কোষ তাৰপিছত ফেল'পিয়ান টিউবৰ বিষয়ে চাবা জৰায়ু চাবা জৰায়ু ৰিলেটেড ঠিক আছে এইখিনি তোমালোকে এই তিনিটা পইণ্টৰ ৰিলেটেড তোমালোকে চাবা আৰু তোমালোকে এটা বস্তু চাব পাৰা অমৰা বা প্লেচেণ্টা এইখিনি চাবা পঢ়িবা অলপমান ঠিক আছে MCQ তোমালোকৰ ইয়াৰ পৰা এটা MCQ তোমালোকৰ অৰ্থাৎ 1 নম্বৰ তোমালোকে ইয়াৰ পৰাই পাবা নেক্সট প্ৰশ্নাৱলী পাবা তোমালোকে প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নম্বৰ 2 চাব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 4 ইম্পৰ্টেণ্ট এইবাৰৰ পৰীক্ষাৰ কাৰণে নেক্সট তোমালোকে অনুশীলনী পাবা অনুশীলনীৰ তোমালোকে কুৱেশ্যন নম্বৰ 4 টো চাবা কুৱেশ্যন নম্বৰ 7 চাবা কুৱেশ্যন নম্বৰ 10 চাবা এই তিনিটা ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এটা তোমালোকে শেষৰ কুৱেশ্যনটো চাই যাব পাৰা গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ঠিক আছে এইটো তোমালোকে চাবা নেক্সট তোমালোকে পাবা অধ্যায় নম্বৰ 9 বংশগতি আৰু ক্ৰমবিকাশ ইয়াৰে তোমালোকে কুৱেশ্যন নম্বৰ 2 টো ইম্পৰ্টেণ্ট তোমালোকৰ বাবে এইটো কুৱেশ্যন চাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব ইয়াতে গ্ৰেগৰ জোহান মেণ্ডেলৰ বিষয়ে মেণ্ডেলৰ ৰিলেটেড কুৱেশ্যন আহি থাকে এইটো পেৰাগ্ৰাফ এইখিনিৰ পৰা এই পেজটোৱে তোমালোকে গোটেইখিনি পঢ়িবা ঠিক আছে এই পেজটোৱে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে পাবা পেজ নম্বৰ 146ৰ লিংগ নিৰ্ধাৰণ ঠিক আছে লিংগ নিৰ্ধাৰণৰ এইখিনি তোমালোকে পঢ়িবা বা এইখিনি যদি তোমালোকে নপঢ়া বা তোমালোকৰ যদি টাইম শ্বৰ্ট আছে তোমালোকে ইয়াতে থকা এই কুৱেশ্যনটো চাব পাৰা মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়
এইটো কুৱেশ্যন চালে তোমালোকৰ লিংগ নিৰ্ধাৰণৰ গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এইখিনি তোমালোকে চাবা নেক্সট তোমালোকে পেজ নাম্বাৰ উলিয়াই ল'বা 150 পেজ নাম্বাৰ 150 তোমালোকে ইয়াতে থকা প্ৰশ্নাৱলীৰ যেটো 2 নম্বৰ প্ৰশ্ন আছে জীৱৰ জীৱনকালত অৰ্জিত চৰিত্ৰবিলাক তাৰ সতি খণ্ডলৈ কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে এটো কুৱেশ্যন চাবা তাৰপিছত নেক্সট পেজত আকৌ প্ৰশ্নাৱলী পাবা এই প্ৰশ্নাৱলীৰ তোমালোকে 1 নম্বৰ প্ৰশ্নটো চাবলৈ নাপাহৰিবা ইম্পৰ্টেন্ট হয় বহুতখিনি তাৰপিছত তোমালোকে ইয়াতে থকা জীৱাশ্মৰ তোমালোকে গোটেইখিনি পঢ়িবা ঠিক আছে জীৱাশ্মৰ কুৱেশ্যন অহাৰ তোমালোকৰ 50% চান্স আছে ঠিক আছে ইয়াৰ ৰিলেটেড কুৱেশ্যন অহাৰ ঠিক আছে তোমালোকে ধুনীয়াকৈ পঢ়িবা ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব পাৰে নেক্সট তোমালোকে পেজ নাম্বাৰ 156 উলিয়াই লোৱা 150 156 পেজৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 3 টো চাবা ইম্পৰ্টেন্ট হয় জীৱাশ্মসমূহ কি বন্টন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় এডুকেশ্যন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে অনুশীলনী পাবা অনুশীলনীৰ তোমালোকে এমসিকিউ যেটা আছে গোটেইকেইটা চাবা তাৰপিছত লং কুৱেশ্যন তোমালোকে 5 6 তাৰপিছত 8 নম্বৰ কুৱেশ্যন আৰু 12 নম্বৰ কুৱেশ্যন এই চাৰিটা কুৱেশ্যন লং কুৱেশ্যন তোমালোকে চাব লাগিব নেক্সট তোমালোকে পাবা ফিজিক্সৰ অৰ্থাৎ অধ্যায় নম্বৰ 10 পাবা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন ইয়াতে এই চেপ্টাৰটিৰ তোমালোকে বহুতেই টান পোৱা এই চেপ্টাৰটি গতিকে এই চেপ্টাৰটো তোমালোকে বহুত বেছিকৈ পঢ়িবা তাৰপিছত তোমালোকে 164 উলিয়াই ল'বা 164ৰ তোমালোকে তালিকা 10.1 এই তালিকাখন অলপ ভালদৰে চাবা ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব ঠিক আছে ডাইৰেক্টলি কুৱেশ্যন নাহে তোমালোকৰ বেলেগ কুৱেশ্যন থাকিব কিন্তু তোমালোকে এইখিনি যদি ভালদৰে মনত থাকে তোমালোকে সেই কুৱেশ্যন কেইটা কৰাত তোমালোকৰ বহুতখিনি সুবিধা হ'ব যে এইখিনি জানিলেহে তোমালোকে সেই কুৱেশ্যন বিলাক তোমালোকে কৰিব পাৰিবা নেক্সট তোমালোকে উলিয়াই ল'বা পেজ নাম্বাৰ 166 পেজ নাম্বাৰ 166ৰ তোমালোকে এই চিত্ৰকেইটা চাবা অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰকেইটা চাবা তাৰপিছত তোমালোকে অৱতল দাপোনৰ ব্যৱহাৰৰ বিষয়ে চাবা প্ৰিভিয়াছ ইয়াৰৰ বহুকেইটা কুৱেশ্যন আহিছিল অৰ্থাৎ প্ৰত্যেক বছৰে অৱতল দাপোনৰ ৰিলেটেড কুৱেশ্যন প্ৰায়ে আহি থাকে অৱতল আৰু উত্তল দাপোনৰ ৰিলেটেড গতিকে উত্তল দাপোনৰ বিষয়ে তোমালোকে 168ত পাবা উত্তল দাপোনৰ ব্যৱহাৰ এইখিনি তোমালোকে পঢ়িবা প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 4 টো চাবা এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় এইটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় নেক্সট তোমালোকে ইয়াৰ উদাহৰণ চাব লাগিব কাৰণ তোমালোকে উদাহৰণসমূহ যদি চাই নোযোৱা তোমালোকৰ সেবাৰ ফালৰ পৰা যি নিয়ম উলিয়াইছিলে নতুন নিয়ম তাতো উল্লেখ কৰা আছিল যে উদাহৰণৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে গতিকে 10.1 টো ইমান বেছি ইম্পৰ্টেন্ট নহয় কিন্তু 10.2 টো বহুত বেছি ইম্পৰ্টেন্ট হয় এইটো উদাহৰণ এইটো তোমালোকে চাবই লাগিব প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 1 2 দুটাই চাবা দুটা কুৱেশ্যনে চাবা ইয়াৰ পৰা কোনো এটা হয়তো তোমালোকক দিব পাৰে নেক্সট তোমালোকে পেজ নাম্বাৰ 174 উলিয়াই লোৱা 174ৰ তোমালোকে এইখিনি পোহৰৰ প্ৰতিসৰণৰ নিয়মকেইটা এই নিয়মকেইটা তোমালোকে চাবা তাৰপিছত প্ৰতিসৰণাংকৰ বিষয়ে তোমালোকে চাব লাগিব প্ৰতিসৰণাংকৰ তোমালোকৰ কুৱেশ্যন আহিব নেক্সট পেজৰ তোমালোকে এই তালিকাখন চাবা ঠিক আছে এই তালিকাখন ইম্পৰ্টেন্ট হয় কিহৰ প্ৰতিসৰণাংকৰ মাধ্যম কিমান আছে গোটেইখিনি তোমালোকে চাবা এইখিনি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ এইবাৰ প্ৰি ফাইনেলৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিল তাত বহুতো কুৱেশ্যন ইয়াৰ পৰা তোমালোকৰ বনাই দিয়া হৈছে নেক্সট প্ৰশ্নাৱলী পাবা প্ৰশ্নাৱলীৰ কুৱেশ্যন নাম্বাৰ 2 চাবা কুৱেশ্যন নাম্বাৰ 5 চাবা এই দুটা কুৱেশ্যন চাবা তাৰপিছত তোমালোকে পেজ নাম্বাৰ 178 উলিয়াই ল'বা পেজ নাম্বাৰ 178ৰ তোমালোকে এই তালিকাখন চাবলৈ নাপাহৰিবা
ঠিক আছে, এই তালিকাখন ইম্পৰ্টেণ্ট হয়। লক্ষ্যবস্তুৰ স্থান, প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আপেক্ষিক আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহে, লং কুৱেশ্যন আহিব। ঠিক আছে, এই লং কুৱেশ্যনটোখিনি কৰোঁতে তোমালোকে এইখিনি জানিব লাগিব, তেতিয়াহে তোমালোকে লং কুৱেশ্যনখিনি কৰিব পাৰিবা। নেক্সট পেজ নাম্বাৰ 184 উলিয়াই লোৱা। পেজ নাম্বাৰ 184ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে ইয়াতে থকা প্ৰশ্নাৱলীৰ কুৱেশ্যন নাম্বাৰ 1 আৰু 3টো। 1 আৰু 3টো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে অনুশীলনী পাবা। অনুশীলনীৰ তোমালোকে MCQs গোটেইকেইটা চাবা। আৰু লং কুৱেশ্যন তোমালোকে ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11 টু কুৱেশ্যন নাম্বাৰ 11, কুৱেশ্যন নাম্বাৰ 13, 14 আৰু 16, এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকে অধ্যায় নম্বৰ 11 পাবা, মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। ইয়াৰে মানৱ চকুৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহে। ঠিক আছে, হয়তো এইবাৰ তোমালোকক চিত্ৰও ইয়াৰ পৰা দিব পাৰে। এইবাৰ এই চিত্ৰটোৰ পৰা ৰিলেটেড তোমালোক কুৱেশ্যন দিব পাৰে। এই চিত্ৰটো তোমালোকে ভালদৰে চাবা। নেক্সট তোমালোকে এই চেপ্টাৰটিৰ তোমালোকে উপযোজন ক্ষমতা, পেজ নাম্বাৰ 188ত আছে, চকুৰ উপযোজন ক্ষমতাৰ বিষয়ে এইখিনি চাবা, উপযোজন ক্ষমতা। তাৰপিছত তোমালোকে মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা, এইটোৰ পৰা তোমালোকে চাবা, এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে, মায়পিয়া বা নিকট দৃষ্টিগ্ৰস্ততাৰ বিষয়ে। তাৰপিছত তোমালোকে হাইপাৰমেট্ৰপিয়া চাব লাগিব, নেক্সট পেজত তোমালোকে পাবা। চোৱা, হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু প্ৰেছবায়পিয়া। ইয়াৰে ইম্পৰ্টেণ্ট হৈছে হাইপাৰমেট্ৰপিয়া আৰু মায়পিয়াটো, এই দুটা ইম্পৰ্টেণ্ট। ঠিক আছে, নেক্সট তোমালোকৰ দিয়া আছিলে ইয়াতে পেজ নাম্বাৰ 192ৰ ত্ৰিভুজাকাৰ গ্লাছ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিসৰণ, এইটো চিত্ৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। যোৱা বছৰো ইয়াৰ ৰিলেটেড কুৱেশ্যন আহিছে, এই বছৰৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত ইয়াৰ পৰা প্ৰশ্ন অহা দেখিবলৈ পোৱা গৈছে। নেক্সট তোমালোকে পেজ নাম্বাৰ 194 উলিয়াই লোৱা। ইয়াতে থকা তোমালোকে বায়ুমণ্ডলীয় প্ৰতিসৰণ এইখিনি পঢ়িবা, বায়ুমণ্ডলীয় প্ৰতিসৰণ, আৰু তোমালোকে তৰাৰ তিৰবিৰণিৰ বিষয়ে এইখিনি পঢ়িবলৈ নাপাহৰিবা। তাৰপিছত নেক্সট 195 পেজৰ টিণ্ডেল পৰিঘটনা, টিণ্ডেল পৰিঘটনাৰ ৰিলেটেড কুৱেশ্যন অহাৰ চান্স আছে এইবাৰ, এইটো পঢ়িবা। ঠিক আছে, তাৰপিছত তোমালোকে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং, এইখিনি পঢ়িব লাগিব, এইখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে পাবা অনুশীলনী। অনুশীলনীৰ শ্বৰ্ট কুৱেশ্যন গোটেইকেইটা চাবা। লং কুৱেশ্যনৰ তোমালোকৰ কমন বুলি ক'লে ইয়াৰে কুৱেশ্যন নাম্বাৰ 5টো কমন, অৰ্থাৎ চান্স আছে পৰীক্ষাত অহাৰ। কুৱেশ্যন নাম্বাৰ 6টো, কুৱেশ্যন নাম্বাৰ 10 আৰু কুৱেশ্যন নাম্বাৰ 12, এইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে পাবা ইলেক্ট্ৰিচিটি, অৰ্থাৎ বিদ্যুৎ চেপ্টাৰটি। বিদ্যুৎ চেপ্টাৰটিৰ তোমালোকে ভালদৰে চেপ্টাৰটি পঢ়িবা। ঠিক আছে, এই চেপ্টাৰটিৰ পৰা তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা। তাৰপিছত ইয়াতে থকা ওমৰ যিটো সূত্ৰ, ওমছ ল, পেজ নাম্বাৰ 203ত আছে ওমছ ল, এই ওমছ লটো ইম্পৰ্টেণ্ট হয়, ওমছ ল ৰিলেটেড কুৱেশ্যন অহাৰ চান্স থাকে, এইখিনি তোমালোকে পঢ়িবা। ওমছ ল ৰিলেটেড কুৱেশ্যন প্ৰায়ে অহাৰ চান্স আছে এইবাৰ পৰীক্ষাত। তাৰপিছত এইখিনি তোমালোকে অলপ পঢ়িবা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ পেজ নাম্বাৰ 206 উলিয়াই লোৱা। পেজ নাম্বাৰ 206ৰ এইখিনি ইম্পৰ্টেণ্ট, পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে উদাহৰণ উলিয়াই লোৱা, পেজ নাম্বাৰ 208ত থকা উদাহৰণৰ ইয়াৰে কুৱেশ্যন নাম্বাৰ 12.4ত থকা, উদাহৰণ 12.4ত থকা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তাৰপিছত উদাহৰণ 12.6টো ইম্পৰ্টেণ্ট হয়। এইবাৰ তোমালোকে মনত ৰাখিবা, উদাহৰণৰ পৰা বহুতো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। প্ৰশ্নাৱলীৰ 1 নম্বৰ আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট। নেক্সট তোমালোকে চাব লাগিব পেজ নাম্বাৰ 213ৰ
প্ৰশ্নাৱলীৰ তোমালোকে প্ৰথম কুৱেশ্যনটো চাবা, তাৰপিছত সমান্তৰাল সৰজত ৰোধকৰ বিষয়ে এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 215 উলিয়াই লোৱা 12.9 এইটো উদাহৰণ ইম্পৰ্টেণ্ট এইবাৰ পৰীক্ষাৰ কাৰণে। এইটো উদাহৰণৰ পৰা অহাৰ কুৱেশ্যন চান্স আছে। তাৰপিছত পেজ নম্বৰ 216 তোমালোকে কুৱেশ্যন নম্বৰ 3, 4, 5 তিনিটা কুৱেশ্যনে চাবা। তিনিটা কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। নেক্সট তোমালোকে উলিয়াই লোৱা পেজ নম্বৰ 218। পেজ নম্বৰ 218 থকা কুৱেশ্যন নম্বৰ 2টো ইম্পৰ্টেণ্ট হয়। এইটো কুৱেশ্যন তোমালোকে চাবা। তাৰপিছত তোমালোকে পাবা অনুশীলনীৰ তোমালোকে লং কুৱেশ্যন তোমালোকে চাব লাগিব 11 নম্বৰটো, 12 নম্বৰ আৰু 13 এই তিনিটা কুৱেশ্যন চাবা। আৰু MCQs গোটেইকেইটা চাবা। আৰু পিছফালে আৰু কেইটামান কুৱেশ্যন দিয়া আছিল। এই কুৱেশ্যন কেইটাৰ ভিতৰত তোমালোকে 14, 15 আৰু 18 এই তিনিটা কুৱেশ্যন চাবা। তাৰপিছত তোমালোকে অধ্যায় নম্বৰ 13 পাবা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। এই অধ্যায়টিৰ তোমালোকে পেজ নম্বৰ 224 13.1টো চাবা। 225 এইখিনি চাবা। দণ্ডচুম্বকৰ কেই হয় চুম্বক বল ৰখাবোৰ, এইটো চিত্ৰটো চাবা। তাৰপিছত তোমালোকে এইটো পেৰাগ্ৰাফ চাবা, এইখিনি চাবা। এইখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট পেজ নম্বৰ 227 তোমালোকে সোঁহাতৰ বুঢ়া আঙুলি যিটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ৰাইট হেণ্ড থাম্ব ৰুল বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰশ্নাৱলী পাবা নেক্সট পেজত। প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নম্বৰ 3টো চাবা। ঠিক আছে। পেজ নম্বৰ 229 তোমালোকে এই চিত্ৰটো চাবা। এইটো চিত্ৰ ইম্পৰ্টেণ্ট হয়। চিত্ৰটো তোমালোকৰ পৰীক্ষাত নাহে, কিন্তু তোমালোকৰ ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব পাৰে। নেক্সট তোমালোকে এইটো MCQs চাবলৈ নাপাহৰিবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে নেক্সট পেজত পাবা ফ্লেমিঙৰ বাওহতীয়া নীতি। বাওহতীয়া নীতিটো মিছ নকৰিবা, ধুনীয়াকৈ পঢ়ি যাবা গোটেইখিনি। ঠিক আছে। নেক্সট বৈদ্যুতিক মটৰ পাবা নেক্সট পেজত। বৈদ্যুতিক মটৰখিনি চেপ্টাৰত থকা এইখিনি পঢ়িবা। তাৰপিছত প্ৰশ্নাৱলীৰ তোমালোকে প্ৰথম কুৱেশ্যনটো চাবা। মই আগতে ক'লোঁ ফ্লেমিঙৰ বাওহতীয়া নিয়মটো, এইটো নিয়ম তোমালোকে চাব লাগিব। তাৰপিছত সোঁহতীয়া নীতিৰ বিষয়ে পেজ নম্বৰ 235 পাবা ফ্লেমিঙৰ সোঁহতীয়া নীতি। এইখিনি ভালদৰে পঢ়িবা। এইখিনি পঢ়ি গ'লে তোমালোকৰ ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন দিলে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা। নেক্সট পেজত তোমালোকে প্ৰশ্নাৱলী পাবা। প্ৰশ্নাৱলীৰ প্ৰথম কুৱেশ্যনটো এটাই কুৱেশ্যন আছে, এইটো ইম্পৰ্টেণ্ট। নেক্সট পেজত থকা এইটো প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে আকৌ প্ৰশ্নাৱলী পাবা পেজ নম্বৰ 238। এই প্ৰশ্নাৱলীটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 3 নম্বৰটো। ঘৰুৱা বৈদ্যুতিক বৰ্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা ল'বা। নেক্সট অনুশীলনী পাবা। অনুশীলনীৰ লং কুৱেশ্যন তোমালোকে চাবা 7 নম্বৰ আৰু 8 নম্বৰটো। তাৰপিছত তোমালোকে 11 নম্বৰটো চাবা, 17 আৰু 18 এই তিনিটা ইম্পৰ্টেণ্ট হয়। তিনিটা কুৱেশ্যনে তোমালোকে চাবলৈ নাপাহৰিবা। ঠিক আছে। নেক্সট চোৱা তোমালোকে অধ্যায় নম্বৰ 14 পাবা। অধ্যায় নম্বৰ 14 প্ৰশ্নাৱলীৰ প্ৰথম যিটো কুৱেশ্যন আছে শক্তিৰ ভাল উৎস কি, একেবাৰে শ্বৰ্ট কুৱেশ্যন হয়। তোমালোকে এইটো কুৱেশ্যন চাবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট তোমালোকে পেজ নম্বৰ 244 পাবা। পেজ নম্বৰ 244 জীৱাশ্মজাত ইন্ধনৰ গোটেইখিনি তোমালোকে পঢ়িবা, ফচিল ফুয়েলৰ বিষয়ে। ইয়াৰ পৰা লং কুৱেশ্যন তোমালোকৰ আহিব। বায়ু শক্তিৰ বিষয়ে পঢ়ি যাব পৰা। ঠিক আছে। উইণ্ড এনাৰ্জি এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে পঢ়িব লাগিব প্ৰশ্নাৱলীৰ ইম্পৰ্টেণ্ট হৈছে পেজ নম্বৰ 248 প্ৰথম কুৱেশ্যনটো জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি চাবা। তাৰপিছত নেক্সট পেজত থকা তোমালোকে সৌৰশক্তিখিনি চাবা, পঢ়ি যাবা অলপমান। এইখিনিত আৰু বেলেগ মুখস্থ কৰিবলগীয়া নাই, ভালদৰে পঢ়ি গ'লে সেইখিনি হ'ব। সৌৰশক্তি। তাৰপিছত নিউক্লিয়াৰ শক্তিৰ বিষয়ে পাবা।
পেজ নাম্বাৰ 251ত নিউক্লিয়াৰ শক্তিৰ বিষয়ে আছে, এইখিনি তোমালোকে পঢ়িবা। তাৰপিছত নেক্সট তোমালোকে পেজ নাম্বাৰ 253 উলিয়াই ল'বা। 253ৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 4টো চাবা, ইম্পৰ্টেণ্ট হয়। আৰু এটা প্ৰশ্নাৱলী দিয়া আছে তলত, এই প্ৰশ্নাৱলীটোৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাবলৈ নাপাহৰিবা। তাৰপিছত তোমালোকে অনুশীলনী পাবা। অনুশীলনীৰ তোমালোকে লং কুৱেশ্যনৰ ইয়াৰে তোমালোকে চাব লাগিব কুৱেশ্যন নাম্বাৰ 6, 7 আৰু 9। এই তিনিটা কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবলৈ নাপাহৰিবা। তাৰপিছত পাবা অধ্যায় নম্বৰ 15 আমাৰ পৰিৱেশ। এই অধ্যায়টিৰ তোমালোকে প্ৰশ্নাৱলীৰ কুৱেশ্যন নাম্বাৰ 2 আৰু 3টো চাবা। ঠিক আছে, আৰু তোমালোকে ইয়াৰে ওপৰত তোমালোকে পাবা জীৱ নিম্নীকৰণ, এইখিনিত পাবা, আৰু জীৱ অনিম্নীকৰণ, এইখিনি তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকে খাদ্য শৃংখলৰ বিষয়ে পঢ়িব লাগিব, খাদ্য শৃংখল আৰু খাদ্যজাল। পেজ নাম্বাৰ তোমালোকে 262 উলিয়াই লোৱা। পেজ নাম্বাৰ 262ৰ তোমালোকে এইটো কুৱেশ্যন চাবা, এইখিনি তোমালোকে ভালদৰে চাবা। এইখিনি অজন স্তৰ আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে, এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। অজন স্তৰৰ ৰিলেটেড প্ৰায় কুৱেশ্যন পৰীক্ষাত আহি থাকে। এইবাৰো তোমালোকে যদিহে চোৱা বা প্ৰিভিউ এক্সামৰ কুৱেশ্যন পেপাৰসমূহ ছল্ভ কৰিছা, তোমালোকে তাত দেখিবলৈ পাইছা বহুতো কুৱেশ্যন তাৰ পৰা আহিছে। নেক্সট তোমালোকে প্ৰশ্নাৱলী পাবা পেজ নাম্বাৰ 264ৰ 1 নম্বৰটো ইয়াতে চাবা, অজন কি। তাৰপিছত অনুশীলনীৰ তোমালোকে লং কুৱেশ্যনৰ ভিতৰত কুৱেশ্যন নাম্বাৰ 4টো চাবা, কুৱেশ্যন নাম্বাৰ 6 চাবা, আৰু কুৱেশ্যন নাম্বাৰ 7। এই তিনিটা কুৱেশ্যন তোমালোকে চাব লাগিব। তাৰপিছত তোমালোকে পাবা নেক্সট লেচনটি। নেক্সট লেচনটিৰ তোমালোকে অধ্যায় নম্বৰ 16ৰ তোমালোকে পেজ নাম্বাৰ 268 উলিয়াই ল'বা। ইয়াৰে ইম্পৰ্টেণ্ট হৈছে এইখিনি, হ্ৰাসকৰণ, পুনৰ সক্ৰিয়কৰণ আৰু পুনৰ ব্যৱহাৰ, ৰিডিউচ, ৰিচাইকেল আৰু ৰিইউজ, অৰ্থাৎ 3R নীতিটোৰ বিষয়ে তোমালোকে পঢ়িবা। এই 3R ৰিলেটেড কুৱেশ্যন প্ৰায়ে পৰীক্ষাত আহি থাকে। নেক্সট প্ৰশ্নাৱলী পাবা। প্ৰশ্নাৱলীৰ তোমালোকে কুৱেশ্যন নাম্বাৰ 2টো চাব লাগিব। তাৰপিছত তোমালোকে পেজ নাম্বাৰ 270 উলিয়াবা। 270ৰ এই যিকেইটা পইণ্ট দিয়া আছে, এই 4টা পইণ্ট, ঠিক আছে, এই 4টা পইণ্ট তোমালোকে পঢ়িবা। এই 4টা পইণ্ট তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট পেজ নাম্বাৰ 272ৰ তোমালোকে বহনক্ষম ব্যৱস্থাপনাৰ এইখিনি তোমালোকে পঢ়িবা। 273ৰ তোমালোকে প্ৰশ্নাৱলীৰ কুৱেশ্যন নাম্বাৰ 1 আৰু 2টো চাবা, এই দুটা কুৱেশ্যন। তাৰপিছত তোমালোকে পেজ নাম্বাৰ 275ৰ এইখিনি তোমালোকে পঢ়িবা, বৃহৎ নদীবান্ধ নিৰ্মাণৰ সমস্যাসমূহ, আৰু শেষৰ যিখিনি আছে ইয়াতে, এইখিনি তোমালোকে পঢ়িব লাগিব। এই পেৰাগ্ৰাফটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, নেক্সট ইয়াৰে মই তোমালোকক অনুশীলনী পাবা। তোমালোকে অনুশীলনীৰ তোমালোকক বেলেগ কুৱেশ্যন চাব নিদিওঁ, কিন্তু তোমালোকে 3R নীতিৰ বিষয়ে, ঠিক আছে, ৰিইউজ, ৰিচাইকেল আৰু ৰিডিউচ, এই তিনিটা নীতিৰ বিষয়ে তোমালোকে কিন্তু চাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। এইখিনি চাই গ'লে তোমালোকৰ পৰীক্ষাত তোমালোকে 90+ পাবা ইজিলি। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।